কি ভাবিছে টকা লাগে? টেনশ্যন নাই, আজিৰ এই ভিডিঅ'খন চাওক। আমি সম্পূৰ্ণ টকা কেনেকৈ ইনকাম কৰিম সম্পূৰ্ণ প্ৰচেছখিনি শিকি ল'ম। এটা মাত্ৰ বিজনেছ কৰিম আমাৰ লাইফত, এটা বিজনেছতে আমি আজীৱন আমাৰ লাইফ ছেটেল কৰি দিম। মাত্ৰ এটা বিজনেছেই আমি একো ইয়াত বিজনেছৰ নামত আমি অলপো টাইম নষ্ট কৰিব নালাগে, আমাৰ অলপো টেনশ্যন কৰিব দৰকাৰ নাই। মাত্ৰ এটা ইনভেষ্ট কৰিম, এটা ইনভেষ্টৰ মাজেদি আমি আজীৱন আমাৰ ইনকাম আমি লৈ থাকিম। চৰকাৰী চাকৰিৰ নিচিনা আজীৱন আমি ইয়াৰ পৰা ইনকাম আহিয়ে থাকিব। গতিকে আহক সম্পূৰ্ণ ভিডিঅ'খন চাই লওঁ, আৰু আমাৰ যদি ইচ্ছা হয় তেনেহ'লে আমি বিজনেছ কৰিম, নহ'লে আৰু দৰকাৰ নাই। কাৰণ এনেকুৱা ভিডিঅ' সকলোৱে বনাই আছে আৰু এনেকুৱা ইউটিউবাৰ সকলোৱে আজিকালি। গতিকে আহক চাই লওঁ বিজনেছখন কি। আমাৰ ইয়াৰ বিজনেছখন বেলেগ একো নহয়, মাত্ৰ মেটাফৰ্ছৰ আণ্ডাৰত ফৰ্চ কইন 8 মাহ আগত লঞ্চ হৈছে। $0.25 লঞ্চ হৈছিল, বৰ্তমান $1.7 হৈ গৈছে। আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, তাৰপিছত আমাৰ ফৰ্চ কইনৰ একোটা ফৰ্চ কইনৰ দাম $2কৈ হৈ যাব। আৰু আমাৰ কিনাৰ সময়ত প্ৰাইচ আছিলে 25 টকা, আৰু আমাৰ কেইদিনমানৰ ভিতৰতে একোটা ফৰ্চ কইনৰ দাম 200 টকা হৈ যাব। গতিকে আৰু বেছি দিন নহয়, মাত্ৰ 6 মাহৰ পিছতে আমাৰ একোটা ফৰ্চ কইনৰ দাম 10,000, 20,000, 30,000 যিমানেই আমি কল্পনা কৰিব নোৱাৰাৰ টকা আমাৰ ফৰ্চ কইনে আমাক দিব। গতিকে ফৰ্চ কইনৰ বিষয়ে আমি বিস্তাৰিত আপোনালোকৰ লগত বিস্তাৰিত ভিডিঅ' আমি শ্বেয়াৰ কৰিম। আৰু আপোনালোকৰ যি ইচ্ছা হয় তেনেহ'লে বিজনেছখন কৰক। মই 100% গেৰাণ্টি দি ক'ম, ইয়াত 1 পইচাও আপোনাৰ ৰিস্ক নহয়। আপুনি ভাবি চিন্তি কৰিব, আপোনাৰ নিজ দায়িত্বত কৰিব, যাতে আপোনাৰ বিজনেছখন আপুনি চম্ভালিব পাৰে আৰু আপোনাৰ একো ইয়াত টেনশ্যন কৰিব দৰকাৰ নাই। বিজনেছখন সম্পূৰ্ণৰূপে চিকিউৰ, ডিচেণ্ট্ৰেলাইজ, আৰু ইয়াত কোনো কেপাচিটি নাই যে হেৰাই যাব। গতিকে আজি এইখিনিয়ে, নেক্সট ভিডিঅ'ত লগ হ'ম। থেংক ইউ।